আজি আমাৰ কৃষ্ণমৰা বিএড কলেজৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থীসকলে মাজ ডাবলং LP স্কুলত এখন সজাগতা সভা অনুষ্ঠিত কৰে। ইয়াৰ বিষয় আছিল মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। কাৰণ এই অঞ্চলত দেখা গৈছে মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু অৱজ্ঞা কৰা দেখা যায়। গতিকে সেইখিনিৰ কাৰণে মহিলাসকলক সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা এটা চেষ্টা কৰা হৈছে। কাৰণ আমি জানো যে মহিলাসকলৰ স্বাস্থ্য যদি ভাল হয় সমাজৰ স্বাস্থ্য ভাল হ'ব, সন্তানৰ স্বাস্থ্য ভাল হ'ব। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানখন আয়োজন কৰা হৈছিল। এৱাৰনেছ সজাগতা সভা। ইয়াৰ মূল উদ্দেশ্য হৈছে মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। যে চৰকাৰ বিভিন্ন ধৰণৰ আঁচনি লৈছে বা স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ আইনসমূহ প্ৰণয়ন কৰিছে, কিন্তু দেখা গৈছে সেই সম্পৰ্কে আমাৰ মহিলাসকল সচেতন নহয়। গতিকে তেওঁলোকক এই সম্পৰ্কে সচেতনতা কৰাৰ কাৰণে এটি প্ৰয়াস আমাৰ ফালৰ পৰা, যাতে মহিলাসকল এই দিশত আগবাঢ়ি আহে। আজি আমাৰ কৃষ্ণমৰা বিএড কলেজৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থীসকলে মাজ ডাবলং LP স্কুলত এখন সজাগতা সভা অনুষ্ঠিত কৰে। ইয়াৰ বিষয় আছিল মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। কাৰণ এই অঞ্চলত দেখা গৈছে মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু অৱজ্ঞা কৰা দেখা যায়। গতিকে সেইখিনিৰ কাৰণে মহিলাসকলক সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা এটা চেষ্টা কৰা হৈছে। কাৰণ আমি জানো যে মহিলাসকলৰ স্বাস্থ্য যদি ভাল হয় সমাজৰ স্বাস্থ্য ভাল হ'ব, সন্তানৰ স্বাস্থ্য ভাল হ'ব। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানখন আয়োজন কৰা হৈছিল। এৱাৰনেছ সজাগতা সভা। ইয়াৰ মূল উদ্দেশ্য হৈছে মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। যে চৰকাৰ বিভিন্ন ধৰণৰ আঁচনি লৈছে বা স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ আইনসমূহ প্ৰণয়ন কৰিছে, কিন্তু দেখা গৈছে সেই সম্পৰ্কে আমাৰ মহিলাসকল সচেতন নহয়। গতিকে তেওঁলোকক এই সম্পৰ্কে সচেতনতা কৰাৰ কাৰণে এটি প্ৰয়াস আমাৰ ফালৰ পৰা, যাতে মহিলাসকল এই দিশত আগবাঢ়ি আহে। আজি আমাৰ কৃষ্ণমৰা বিএড কলেজৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থীসকলে মাজ ডাবলং LP স্কুলত এখন সজাগতা সভা অনুষ্ঠিত কৰে। ইয়াৰ বিষয় আছিল মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। কাৰণ এই অঞ্চলত দেখা গৈছে মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু অৱজ্ঞা কৰা দেখা যায়। গতিকে সেইখিনিৰ কাৰণে মহিলাসকলক সজাগতা সৃষ্টি কৰাৰ কাৰণে আমাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা এটা চেষ্টা কৰা হৈছে। কাৰণ আমি জানো যে মহিলাসকলৰ স্বাস্থ্য যদি ভাল হয় সমাজৰ স্বাস্থ্য ভাল হ'ব, সন্তানৰ স্বাস্থ্য ভাল হ'ব। গতিকে সেই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানখন আয়োজন কৰা হৈছিল। এৱাৰনেছ সজাগতা সভা। ইয়াৰ মূল উদ্দেশ্য হৈছে মহিলাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। যে চৰকাৰ বিভিন্ন ধৰণৰ আঁচনি লৈছে বা স্বাস্থ্য সম্পৰ্কে বিভিন্ন ধৰণৰ আইনসমূহ প্ৰণয়ন কৰিছে, কিন্তু দেখা গৈছে সেই সম্পৰ্কে আমাৰ মহিলাসকল সচেতন নহয়। গতিকে তেওঁলোকক এই সম্পৰ্কে সচেতনতা কৰাৰ কাৰণে এটি প্ৰয়াস আমাৰ ফালৰ পৰা, যাতে মহিলাসকল এই দিশত আগবাঢ়ি আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।